নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওহক কি আছে আজি আমাৰ সংবাদ লায়ন্স ক্লাব যোৰহাট দিছৈ ভেলীৰ স্বাস্থ্য সেৱা শিবিৰ সম্পন্ন নিউজ নাওৰ এক ৰিপৰ্ট লায়ন্স ক্লাব যোৰহাট দিছৈ ভেলীৰ স্বাস্থ্য সেৱা শিবিৰ মানৱ সেৱা আৰু জনকল্যাণমূলক আঁচনিৰে সমাজত আগবঢ়োৱা সেৱাৰ অগ্ৰণী বেচৰকাৰী অনুষ্ঠান লায়ন্স ক্লাব যোৰহাট দিছৈ ভেলীৰ সৌজন্যত যোৱা 4 আগষ্ট তাৰিখে বানেগৰকা নাম গৰুমৰা অঞ্চলত এলানি মানুহ আৰু পশুধনৰ চিকিৎসা সেৱা শিবিৰ আয়োজন কৰা হয়। উক্ত শিবিৰত বানপীড়িত অঞ্চলৰ প্ৰায় 1280টা পশুধনৰ আৰু প্ৰায় 150ৰো অধিক পুৰুষ মহিলা সৰু ল'ৰা ছোৱালীকে আদি কৰি বহু জ্যেষ্ঠ বয়স্ক লোক চিকিৎসা প্ৰদান কৰা হয়। উক্ত শিবিৰত স্বাস্থ্য বিভাগৰ কেইবাজনো চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ লগতে পশুপালন বিভাগৰ চিকিৎসক আৰু সহায়কৰ উপস্থিতিত ৰোগ পৰীক্ষা কৰি যাৱতীয় বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়। স্বাস্থ্য শিবিৰখনিৰ নাম গৰুমৰা বাপুবাৰহৈ হাইস্কুলত আয়োজন কৰা হয়। অভিজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত হিউভেট স্বাস্থ্য শিবিৰটি লায়ন্স ক্লাব ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ সহযোগত লায়ন্স ক্লাব যোৰহাট দিছৈ ভেলীৰ বানপীড়িত অঞ্চলৰ ৰাইজৰ প্ৰতি এক সুন্দৰ আৰু অনন্য পদক্ষেপ বুলি সম্পাদক মীৰা বৰুৱাই জানিবলৈ দিয়ে।